হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। তো এইখন হৈছিলে ৰিজাল্ট ন'টিছ। আজি 10:30 বজাত অৰ্থাৎ 17 অক্টোবৰত ৰিজাল্ট ঘোষণা কৰা কথা আছিল গ্ৰেজুৱেট টিচাৰৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ফাইনেল ৰিজাল্ট। আৰু সেইমতে ৰিজাল্টৰ লিংক আহি গৈছে। ইয়াত দেখিছে আপোনালোকে ৰিজাল্ট ষ্টেট কাম ৰিক্ৰুটমেণ্ট TCR 2024। আৰু ইতিমধ্যে ইয়াতে ৱেবছাইটৰ পৰা আগৰ যিবিলাক কাট অফ লিষ্ট আছিল বা কেণ্ডিডেটৰ লিষ্ট আছিল, ভেৰিফিকেশ্যন লিষ্ট আছিল, গোটেইবিলাক নাইকিয়া হৈ গৈছে। আৰু এতিয়া অনলি এডভাৰটাইজমেণ্টখিনি আছে আৰু ৰিজাল্ট অফ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট লিংকটো আছে। আৰু ইয়াতে নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড ইউজ কৰি পেলাই ৰিজাল্টটো চাব পাৰিব, ফাইনেল ৰিজাল্টটো। আৰু যিসকলে কোৱালিফাইড হৈছিল বা কাট অফ মাৰ্কৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈছিল, তেওঁলোকে ইয়াতে গৈ পেলাই নিজৰ ৰিজাল্ট চেক কৰিব পাৰে। আৰু কোনে কোনে পালে বা কোনে কোনে চিলেকশ্যন হ'ল গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে কমেণ্ট কৰি জনাব। ইয়াতে আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰ্টছ নে ছায়েন্স বা PGT কি ছাবজেক্টত পালে এই গোটেইখিনি জনাব বুলি আশা কৰিলোঁ। আৰু যিসকলে চিলেকশ্যন পাইছে তেওঁলোকলৈ কংগ্ৰেচুলেশ্যন জনালোঁ। আশা কৰিছোঁ তেওঁলোকৰ ভৱিষ্যত জীৱন সুন্দৰ হ'ব। থেংক ইউ।